সকলকে নমস্কাৰ জনাইছো। আজি শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ মৃত্যুতিথিত তেওঁক সুৰি মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছো। মোৰ কবিতাৰ শিৰোনাম মানুহ দেখিছো বহুত মানুহ। মানুহ দেখিছো বহুত মানুহ, কিছুমান ৰাম, কিছুমান ৰাৱণ, কিছুমান আকৌ ৰাক্ষসী, কিছুমান সীতা, কিছুমানে পেটত গামোচা বান্ধি হাতত জুলুঙা লৈ ভিক্ষা দিয়ক কৈ ঘূৰি ফুৰিছে মানুহৰ ঘৰে ঘৰে ৰাস্তাই ঘাটে ঘাটে। সিহঁতে নলা নৰ্দমাত পৰি থকা জাবৰ জোথৰৰ মাজৰ পৰা খাদ্যবোৰ বুটলি পেটৰ ভোক গুচাইছে। কিছুমানে ৰাজ অট্টালিকাত বহি টকা গণিছে, কেৱল টকা গণিছে। ৰেষ্টুৰেণ্টত বহি ফাষ্ট ফুড, চিকেন বিৰিয়ানী খাইছে। কি যে মানৱ জীৱন! গছৰ তলত সিঁচৰিত হৈ পৰি থকা একোটা গুটিৰ পৰা গজালি মেলিছে ৰাম, ৰাৱণ, ৰাক্ষসী, সীতা। দেখি শুনিও মৌনতাৰ পম খেদি আগুৱাই গৈছো মাথো গন্তব্য স্থানলৈ। কিয়নো পৃথিৱীখন আজি নিৰ্মাণত সত্যৰ দুৱাৰ দলিত নাই কোনো লগৰী, আমি মাথো একোজন প্ৰহৰী। ধন্যবাদ।